মই প্ৰথম যম এনেকুৱা এমএলএ পাইছিলোঁ যে গৰু আছে ঘৰতে। আপুনি গৰুৰ ওচৰত যায়নে? হা কিয় নাযাওঁ গোবৰো পেলাইছোঁ আমি। হয় নেকি? সঁচা? হয়, কেতিয়াবা কাম কৰা মানুহ অহা নাই, গোবৰটো গাঁও ধুৱাইছোঁ আমি আগতে। মোৰ দেউতাই গৰু বনাইছিল, মোৰ দেউতাটো কোটিপতি, মইতো জন্মৰ পৰা কোটিপতি। আপোনাৰ দেউতা নিজে গাখীৰ খীৰাইছিল, পাৰিছে, মই নাজানো গাখীৰটো ওলোৱাটো গৰুৰ পৰা। মোৰ দেউতাই জানিছিল, মোৰ দেউতাও জানিছিল। তেওঁলোকে নিজে কৰিছিল, তেওঁলোকে নিজে গৰুক খাৱা নাদি ভাতে খোৱা নাছিল। না আমি কাৰোবাৰ পৰা এক পইচা লওঁ না কৰোঁ। মইতো কোনো প্ৰফেশ্যন হিচাপত অহা নাই না। মই পলিটিক্সত আহিছোঁ মানে মোৰ জাগাৰ উন্নতি কৰিব লাগে, মানুহৰ দুখ দৰিদ্ৰ দূৰ কৰিব লাগে, ই যি জাতিৰ ধৰ্মৰ নহয়। হয়, দাদাই আমাৰ পডকাষ্টত বহিছে, নন পলিটিকেল পডকাষ্ট। দাদাৰ এটা ভাল গুণ, এটা বেয়া গুণ আপুনি ক'ব লাগে। দাদার তো বেয়া গুণ নাই। দাদার ভাল গুণ বুঝলে এটা কথা হল কি, এই সমষ্টি উন্নয়নের চিন্তা করে, বেলেগ চিন্তা নকরে। সমষ্টি রাইজে কেনেকে ভাল থাকিব, মানে ডেভেলপমেন্টের পৰা আৰম্ভ কৰি সিকিউরিটি অ্যারেঞ্জমেন্টের পৰা আরম্ভ কৰি যিমান আছে দুখীয়া রাইজ ভাল মন্দ সব ফালে সি চিন্তা করে, বেলেগ চিন্তাই নকৰে। ইমান ধনী মানুহ, সি নিজৰ কথা চিন্তা কৰিব পাৰিল হয়, কিন্তু দেখে যে আমার কথা চিন্তা করে, আমার বিদেশি পাড়া রাইজের কথা চিন্তা করে, দুখীয়ার কথা চিন্তা করে। বেয়া গুণ এটা কওক আৰু। বেয়া গুণ কি, মানুহজন সরল মনের মানুহ, অলপ খং বেশি, মিছা কথা পছন্দ নকরে। মানুহে কিবা মিছা কথা কলে তাক অলপ ডাটকে কয়, এইটোৱে তাৰ বেয়া গুণ। আচ্ছা আচ্ছা আচ্ছা, ঠিক আছে থ্যাংক ইউ। দাদা ওয়েলকাম টু নন পলিটিক্যাল পডকাস্ট। থেংক ইউ। কি খবৰ দাদা? খুব ভাল। খুব ভাল কিয়? সদায় ভাল থাকিব লাগে, খুব ভাল ক'লে আৰু বেছি ভালটো হয়, এইকাৰণে খুব ভাল ক'ব লাগে মানুহক। বেছি ভাল ক'লে আৰু বেছি ভাল হৈ থাকে তাৰমানে। হয় হৈ থাকিবই, ভাল চিন্তা কৰিলে, ভাল চিন্তা কৰিব, তেতিয়া ভালে থাকিব সদায়। আৰু আপুনি যদি নিজকে ডাউন কৰি ৰাখে, দুখত থাকে, আৰু দুখী হ'ব। সেইকাৰণে এজন মানুহে কৈছিল, আমি যিমান নেগেটিভ ভাবিম আমাৰ লগত সিমান নেগেটিভে হ'ব। এইটোৱে কথা, পজিটিভ চিন্তা কৰিলে মানুহ পজিটিভ থাকে। দিনটো কেনেকৈ বিজি থাকে? দিনটি গোটেই দিন বিজি থকা হয়। শিডিউলটো কেনেকৈ অকণমান যদি? শিডিউল একো নাই, যে যেনেকুৱা আহে। তো ৰাজনীতিৰ লগত জড়িত যেতিয়া ব্যৱসায়ো আছে, পৰিবাৰো আছে, চব কাম থাকে, যিটো প্ৰায়ৰিটি থাকে এইটো আগতে কৰা হয়। এনে মানুহ আহি থাকে ৰাতিপুৱাৰ পৰা। মইতো ধৰক আমি গাঁও বেছ মানুহ, সৰু চহৰ গাঁও বুলি ক'ব পাৰে। গাঁৱৰ মানুহৰ সমস্যাও বেছি, যিহেতু একবাৰ বিধায়ক আছিলোঁ, তো মানুহৰ লগত চিনা পৰিচয় বহুত। তো ৰাতিপুৱাৰ পৰা 5টাৰ পৰাই মানুহ অহা আৰম্ভ হৈ যায়। তো এইকাৰণে মানুহ খালী কেতিয়াও থকা নহয়। এইটো নিজৰ কাৰণেও ভাল, আৰু যিখিনি কৰিব পাৰোঁ ৰাইজৰ কাৰণে নিজকে এটা আত্মসন্তুষ্টি হয়। এইকাৰণে আমি কৰি থাকোঁ, আমি বেয়া নাপাওঁ মানুহ আহিলে। আপুনি ৰাতিপুৱা উঠে কেতিয়া? মইতো 4:30টাত উঠোঁ। ডেইলি ৰুটিনটো সৰুৰ পৰা ৰুটিন। টোপনি আহে কেতিয়া ৰাতি? টোপনিৰ কোনো ঠিক নাই, যেতিয়া ফ্ৰী হওঁ তেতিয়া 11:30, 12টা, কেতিয়াবা 2টাও বাজি যায়। 2টা বজাত আকৌ 4:30 কেনেকৈ উঠে? এইটো নিয়ম, আগৰ পৰাই নিয়ম। যেতিয়া মই ব্যৱসায় কৰিছিলোঁ তেতিয়া 4:30, 5টাৰ পৰা আমাৰ গাড়ী ঘোঁৰা চলাব লাগে, ফোন কৰিব লাগে, মানুহে ৰেডি হ'ব লাগে। সেইকাৰণে তেতিয়াৰ পৰাই অভ্যাস। এতিয়া ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব যাওঁ 5টা বজাত। আজিকালি আন্ধাৰ থাকে, আজিকালি যোৱা নহয় ঠাণ্ডা বেছি হোৱাৰ কাৰণে আমাৰ গাঁৱত। নহ'লে 5টা, 4:30, 5টাত আমি ওলাই যাওঁ, 1 ঘণ্টামান কৰি আহোঁ। তেতিয়া দেখোঁ মানুহ আহি থাকে, তেতিয়াহ'লে একেলগে বহি আৰু যাৰ যি সমস্যা আছে সমাধান কৰাৰ চেষ্টা কৰোঁ। কিন্তু ডক্টৰে বহুত সময়ত কৈ থাকে যে আপুনি 6 ঘণ্টা বা 7 ঘণ্টা টোপনি মাৰিব লাগিব লাগে। কিন্তু মোৰ এইটো উইকনেছ এটা ক'ব পাৰে। সময়ৰ অভাৱ হওক বা ৱে অফ লাইফ হওক, মানুহৰ প্ৰত্যেকৰে এটা থাকেতো, কম হয় টোপনিটো। যিমানখিনি হয় চাউণ্ড স্লিপ হয়। বিলাসীপাৰাত 2016 চনত আপুনি জিকিলে, হয়। আকৌ 2021 চনত আপুনি হাৰিলে। হয়, অকণমান যদি কয় কিহত তাৰমানে এনেকুৱা হ'লে?
আজিকালি ৰাজনীতিটো কি হৈছে, ধৰ্মবেশ ৰাজনীতি হৈছে। আমাৰ তাতে মাইনৰিটি মানুহ বেছি, 32% অকল হিন্দু মানুহ আছিল, 32%। 32% অকল। তো মই 38% ভোট পাইছিলোঁ। তো যিমানখিনি মানুহ আমাক ভোট দিছিল, আৰু 2021 কি হ'ল, AUDF আৰু কংগ্ৰেছ একেলগে খেলিলে, খেলাৰ কাৰণে এটা ছেকশ্যনৰ ভোট এক হৈ গ'ল। তো য'ত 68% আৰু 32%। সেইকাৰণে আমি ভোট যোৱা আমি 16তকৈ বেছি পাইছিলোঁ, 16তকৈ বেছি পাইছিলোঁ ভোট। কিন্তু তেওঁলোকে দুটা এক হোৱাৰ কাৰণে ট্ৰেংগুলাৰ ফাইট নহ'ল, এইখন হাৰিব লগা হ'ল। কিন্তু এটা নৰ্মেলি থাকে ন, প্ৰেজেণ্ট MLA নেক্সট বাৰ কেনেকৈ হাৰে? তাৰমানে চাওক, আপুনিতো 16ত কাম কৰিছে 5 বছৰ। এতিয়া মানুহে উপলব্ধি কৰি আছে, কয় আমি বিৰাট ভুল কাম কৰিলোঁ, ধৰ্মভিত্তিক দিলোঁ। তেতিয়া কামটো ছেকেণ্ডেৰী হৈ যায়, যেতিয়া ধৰ্মটো যেতিয়া আগত আহি যায়, কামটো ছেকেণ্ডেৰী হৈ যায়। আৰু দেশততো এইটো চলি আছে ট্ৰেণ্ড এতিয়া। আপুনি অকণমান যদি কয়, আপোনাৰ BJPৰ জাৰ্ণিটো অকণমান যদি কয় চমুকে, কেনেকৈ ষ্টাৰ্ট কৰিলে পলিটিকেল জাৰ্ণি? মই আচলতে কোনো পলিটিচিয়ান নাছিলোঁ। এনে পলিটিকেল মানুহৰ লগত চাহ চিনাকি, যেতিয়া বিজনেছ কৰোঁ চাহ চিনাকি থাকিবই, বিশেষকৈ ঠিকাদাৰসকলে চাহ চিনাকি থাকেই। তো চিনাকি আছিল। এদিন এনে ধেমালি সুৰত সংগ্ৰামা মহিলাৰী যিজন আছে, তেওঁৰ লগত মোৰ ভাল সম্বন্ধ আছিল, বা চন্দন ব্ৰহ্ম। তেওঁলোকে ক'লে, মহাজন আপুনি ইলেকশ্যন খেলি দিয়া, জিতিবি এইবাৰ, তোৰ নাম চুনাম আছে, মই টিকেটটো দি দিয়ক। ধেমালি তাৰপিছত চিৰিয়াছলি আমাৰ এতিয়া মুখ্যমন্ত্ৰী মহোদয়ক ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক তেওঁ ক'লে, কেইজন ল'ৰা আছে, তেওঁ মাতি পঠালে, খেলিব নেকি ইলেকশ্যন? মোক সুধিলে, মই টিকটটো দিলে খেলিম, কিন্তু টিকটৰ পিছত নফুৰোঁ মই। এনে ধেমালিত কৈছে, মই নাজানোৱে তত কিমান পঞ্চায়ত হয়, কি হয়, একোৱেই নাজানো। খেলি দিলোঁ, টিকেট দি দিলে। ময়ো ভবা নাছিলোঁ যে ক'ত ধেমালি আৰু মোক টিকেট দিব। আমি ইমান চিৰিয়াছ নাছিলোঁ। ফেব্ৰুৱাৰীত টিকেট দিলে, এপ্ৰিলত ইলেকশ্যনেই হ'ল। মানুহৰ লগত চিনাকি আছিল, মানুহৰ লগত জড়িত আছিলোঁ, সেইকাৰণে মানুহে ভোট দিলে। ভোট দিয়াৰ কাৰণে জিতি গ'লোঁ। 5 বছৰ যিটো কাম কৰিলোঁ, ৰাইজে এতিয়া উপলব্ধি কৰে, যিটো 50 বছৰ স্বাধীনতা যিটো কাম হোৱা নাই, মই 5 বছৰতো কৰি পেলালোঁ। কিয়নো কাম কৰাটো মোৰ কাৰণে ইজি আছিল, কিয় মই নিজে একজন ডাঙৰ ঠিকাদাৰ আছিলোঁ। তো ক'ত কাম কি টাইমত কোনটো কৰিলে পাব্লিকৰ উপকৃত হ'ব, এইটো জানা আছিল। এইকাৰণে আমি লাগি থাকি, অফিচাৰৰ লগত লাগি থকা মানুহ, তো লাগি থাকি স্কিমবিলাক মন্ত্ৰীয়ে বা গভৰ্ণমেণ্টে পলিচি কৰে, পইচা দিয়ে, কিন্তু লাগি নাথাকিলে কামবিলাক ওলাই নাহে। ব্যুৰ'ক্ৰেটৰ পৰা আপুনি বস্তুবিলাক ওলাই আনিব লাগিব। তো এই ওলাওঁতে আমি সক্ষম হৈছিলোঁ। য'ত এটা ৰাস্তাও নাছিল চহৰত, চব ৰাস্তা 90% ৰাস্তা আমি পাকা কৰি দিলোঁ। আমি হস্পিটেল আনিলোঁ, আমি ল' কলেজ কৰিলোঁ, মহিলা কলেজ কৰিলোঁ, মডেল স্কুল কৰিলোঁ, ষ্টেডিয়াম বনালোঁ। যিমান যি দৰকাৰ আছিল নিড আমাৰ অঞ্চলত আমি পূৰণ কৰি ডাঙৰ দলং বনাই দিলোঁ। কিন্তু মানুহে তেতিয়া উপলব্ধি নকৰিলে। মানুহে ভাবিলে ধৰ্মভিত্তিক হৈ গ'ল ৰাজনীতিটো। এতিয়া মানুহে আলোচনা কৰে চাৰ দোকানত বহি, এই দোকানত বহি, আমি ছিঙি হেৰুৱাই আমি 5টা বছৰ পিছুৱাই গ'লোঁ। এনেকুৱাহে আৰু। এইটো আপুনি যিটো ক'লে যে মই ভবাই নাছিলোঁ MLA হ'ম বুলি বা ৰাজনীতি কৰিম বুলি, চব ডেষ্টিনি। ফেব্ৰুৱাৰীত টিকেট আপোনাক ই কৰিলে, আৰু মাৰ্চত ইলেকশ্যন হ'লে, এপ্ৰিলত ইলেকশ্যন হ'লে। ইমান কম সময়ত জিকি অহাটো কেনেকৈ পচিবল হৈছিলে? একতো বিজেপিৰ এটা সংগঠন আছে, বিজেপিৰ কাৰ্যকৰ্তা পাৰ্টি বেছ লেভেলৰ, প্লাছ মই ৰুৰাল অঞ্চলত কাম কৰিছিলোঁ, ঠিকা যেতিয়া কৰিছিলোঁ, আৰু বহুতকেইটা সমাজসেৱী সংস্থাৰ লগত জড়িত আছিলোঁ। অসম সাহিত্য সভা হওক বা ৰাসমেলা কমিটি হওক, গাঁৱৰবিলাক যিবিলাক গাঁও আমাৰ অঞ্চলত যিবিলাক কমিটিবিলাক তাৰ লগত জড়িত আছে, ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটি হওক বা স্পৰ্টছ এছ'চিয়েশ্যন হওক, চবৰ লগত জড়িত আছিলোঁ। তো মানুহটো চিনি পায় মোক, চিনি পায় কেনেধৰণৰ মানুহ মই। সেইকাৰণে মানুহে, ৰাইজে আমাৰ বিশেষ কৰি হিন্দু সম্প্ৰদায়ৰ মানুহে 100%ই ভোট দিলে। আৰু আমি কিছু মাইনৰিটি ভোটো পাইছিলোঁ, নোপোৱা নহয়,
যিবিলাক মোৰ লগত পৰিচিত আছিল এইবিলাক দিলে, কিন্তু তেওঁলোকৰ সংখ্যাও বহুত বেছি কাৰণে নেক্সট টাইম হাৰিব লগা হ'ল। এটা কথা নৰ্মেলি সুধিবই লাগিব, ইলেকশ্যন খেলি যিজন মানুহ হাৰে তেতিয়া কেনেকুৱা লাগে অকণমান যদি কয়, যদি হাৰাৰ পিছত? না, মোৰ তেনেকুৱা ফিলিং অহা নাছিল। কিয়? মই খেলিবই খোজা নাছিলোঁ। কিয়? আচলতে মই পলিটিক্স কৰিবই অহা নাই। মই কৰিব আহিছোঁ মোৰ অঞ্চলটো কেনেকৈ ডেভেলপ কৰিব লাগে, যিটো মাতৃত মই জন্ম লৈছোঁ এই মাতৃৰ সেৱাটো মই কেনেকৈ ঋণটো পৰিষ্কাৰ কৰিব পাৰোঁ। তো মোৰ যিমানখিনি কমিটমেণ্ট আছে তাতকৈ 100 গুণ বেছি মই কাম কৰি দেখুৱালোঁ। তো আচলতে মোৰ কাম শেষ হৈ গ'ল, কিন্তু দলে নেৰিলে। আৰু আমি গম পাইছিলোঁ আগৰ পৰাই যে এইবাৰ জিতা সম্ভৱ নহ'ব, যেহেতু ধৰ্মীয় ভিত্তিত ৰাজনীতি চলি আছিল এই টাইমটোত। মানুহে তেতিয়া বিশেষ কৰি মাইনৰিটি মানুহে উপলব্ধি নকৰিলে যে ডেভেলপমেণ্ট নহ'লে এটা জাগাৰ যে আপুনি ইকনমিকেলি চাউণ্ড নহ'ব, এই কথা তেওঁলোকে উপলব্ধি কৰিব পৰা নাই। তেওঁ ধৰ্মীয় ভিত্তিত গ'লে, আৰু তেওঁলোকে ভাবিছিল NDA কি নাম তেওঁলোকৰ এলায়েন্সৰ চৰকাৰ হ'ব, এইকাৰণে ইয়াৰ MLA বিলাক জিতিলে মন্ত্ৰী পাব, আমাৰ ডেভেলপ বেছি হ'ব, তেনেকুৱা চিন্তা কৰি। কিন্তু ভাৰতীয় জনতা পাৰ্টি এনেকুৱা কাম কৰি গ'ল, তো দেশৰ ভিতৰত আজি আপোনালোকৰ 30-40 বছৰ কোনো দল ৰাজনীতি দল তিষ্ঠিব নোৱাৰে। বহুত ডেভেলপমেণ্ট এতিয়া মানুহে লাহে লাহে উপলব্ধি কৰিছে, তাৰে প্ৰমাণ চামাগুৰি ইলেকশ্যন, দিল্লী ইলেকশ্যন। এতিয়া বহু সংখ্যক মাইনৰিটি মানুহে ভোট দিছে, আমাৰ দলক ভোট দিছে। আপুনি ক'লে যে মাইনৰিটি মানুহে আপোনালোক বিজেপিক ভোট দিছে, 26ও দিবনে মাইনৰিটি মানুহে ভোট? কি দিব। ভাবে? মইতো এনে এটা পাৰ্চেণ্টেজ ভোট পাওঁ। মই প্ৰথমবাৰ MLA হওঁতে প্ৰায় 5,000 ভোট পাইছিলোঁ, যিবাৰ হাৰিলোঁ প্ৰায় 8,000 ভোট পাইছিলোঁ। এইবাৰ MP ইলেকশ্যনতো আমি প্ৰায় 9-10 হাজাৰ ভোট, আমাৰ ভোট বাঢ়ি আছে। তেতিয়াহ'লে চাওক, প্ৰথমবাৰ আপুনি যিবাৰ জিকিলে 5,000 মাইনৰিটি ভোট পাইছিলে, হাৰিলে এইবাৰ 9,000, তাৰমানে মাইনৰিটি মানুহ বেছি ভোট দিছে। তাৰপিছত হাৰিলে, তাৰমানে আপোনালোকৰ মানুহ ভোট দিয়া নাই আপোনাক? নহয়, সংখ্যাটো যে কম আমাৰ মানুহৰ 62%, 62। য'ত আমাৰ 1.5% ভোট বাঢ়িলে মাইনৰিটি, কেনেকৈ জিতিম? আমাৰতো 32%। আমাৰ মানুহে ভোট 100% দিছে। আমাৰ পলিংটো কম হয়, বিশেষ কৰি হিন্দু মানুহৰ। আমাৰ বুলি ক'লে ভুল হ'ব, হিন্দু মানুহৰ ভোটটো পলিং কম হয়। মাইনৰিটি মানুহৰ পলিংটো হয় 95%, হিন্দু মানুহৰ পলিং হয় 80%। এই 15% ডিফাৰেঞ্চ যিটো, তো অভাৰঅলত যায় এইটো আপোনাৰ 7-7.5% আৰু ভোট কমি যায়। কমি যোৱাৰ পিছত তো গেপটো ৰৈ যায়। আমাৰ বাঢ়িছে ন' ডাউট, আমাৰ ইনক্ৰিজ হৈছে, আমাৰ গ্ৰাফটো ইনক্ৰিজত গ'ল। আমি হাৰিলেও আমাৰ গ্ৰাফটো ওপৰৰ ফালে গৈছে, কিন্তু তেওঁলোকে দুটা পাৰ্টি একলগ হৈ গ'ল, এইকাৰণেতো ভোটটো এক জেগাত পৰিলে। আৰু এটা কথা মই সুধিব লাগিব, মাইনৰিটি এলেকাৰ পৰা ইলেকশ্যন খেলিছে, এইটো ক'ব লাগিব আপোনাক। হয়, 26ত আকৌ খেলিব না মাইনৰিটি? এইটোতো দল ডিচাইড কৰিব, এইটো আপোনাৰ ওপৰত ডিপেণ্ড নহয়। আমি দলৰ কৰ্মী, দল যাক ভাল পাব, দল যাক সুবিধা হ'ব, দল তাকে দিব টিকেট। আমি দলৰ হৈ কাম কৰিম। এবাৰ যাকে টিকেট নিদিয়ক কিয়, এবাৰতো ডিলিমিনেশ্যন, আফটাৰ ডিলিমিনেশ্যন এইটো আৰু হেৰাব নোৱাৰে চিটটো আৰু। এতিয়া বিজেপিৰ ভোটাৰ সংখ্যা 52%। বাঢ়িলে যেতিয়া বাঢ়ি 32ৰ পৰা 52 হৈ গ'ল আফটাৰ ডিলিমিনেশ্যন। এতিয়াতো মাইনৰিটি কেণ্ডিডেট জিকিব কোনো চান্সে নাই তাতে। হয়, আমাৰ নন পলিটিকেলত আৰু এটা ৰাউণ্ড আছে, এটা ফোন কল। আপুনি বৌক ফোন কৰিব লাগিব, আপোনাৰ এটা ভাল গুণ এটা বেয়া গুণ আমি জানিম। আপুনি এটা ফোন লগাই দিয়ক। আপোনাক ফোন কৰিম? নহয়, আপোনাৰ মিছেছক ফোন কৰিব। মিছেছটো মোৰ এতিয়া অসুবিধা আছে। বেলেগ কাক কৰিব? তাৰমানে আপোনাৰ এটা ভাল গুণ এটা বেয়া গুণ জানিবলৈ, সেই যোন মানুহ আপোনাৰ বেছি ভালকৈ জানে, না আপোনাৰ ল'ৰা ছোৱালী? চন্দন, তোকে একটা নিউজ চ্যানেল থেকে দুটা প্রশ্ন করবো আমার বিষয়ে, উত্তরটা দিস এখনই নে। হেল্ল', হয় দাদা, আমাৰ পডকাষ্টত বহিছে, নন পলিটিকেল পডকাষ্ট। দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি ক'ব লাগে। দাদার তো বেয়া গুণ নাই, দাদার ভাল গুণের ভিতরে এটা কথা হল কি, এই সমষ্টি উন্নয়নের চিন্তা করে, বেলেগ চিন্তা নকরে।
সমষ্টিৰ ৰাইজে কেনেকে ভাল থাকিব, মানে ডেভেলপমেন্টৰ পৰা আৰম্ভ কৰি সিকিউৰিটি এৰেঞ্জমেন্টৰ পৰা আৰম্ভ কৰি যিমান আছে দুখীয়া ৰাইজ ভাল মন্দ সব ফালে সি চিন্তা কৰে, বেলেগ চিন্তা সি নকৰে। ইমান ধনী মানুহ, সি নিজৰ কথা চিন্তা কৰিব পাৰিল হয়, কিন্তু তেখেতে আমাৰ কথা চিন্তা কৰে, আমাৰ বিদেশী পৰা ৰাইজৰ কথা চিন্তা কৰে, দুখীয়াৰ কথা চিন্তা কৰে। বেয়া গুণ এটা কওক আৰু। বেয়া গুণ কি, মানুহজন সৰল মনৰ মানুহ, অলপ খং বেছি, মিছা কথা পছন্দ নকৰে, মানুহে কিবা মিছা কথা কলে তাক অলপ ডাককে কয়, এইটোৱে তাৰ বেয়া গুণ, আচ্ছা বেলেগ নাই। আচ্ছা আচ্ছা, ঠিক আছে ঠিক আছে, থেংক ইউ। পাইছে? ঠিক আছে, থেংক ইউ। সঁচাকৈ খং আছে আপোনাৰ ন? বহুত খং মিছা কথা ক'লে, কেয়াৰ নকৰোঁ কাকো। কিন্তু পলিটিক্সত যোৱাৰ পিছত কমি গৈছে অলপ। যেতিয়া ঠিকা কৰিছিল তেতিয়া আৰু বেছি খং আছিল ন? আছে খং, এতিয়াও আছে। চিএম ছাৰো কয় খংটো কমাই দিব, শৰীৰ বেয়া হ'ব আপোনাৰ। খং মানে কি, মিছা কথা ক'লে বৰদাস্ত নহয়। না আমি কাৰোবাৰ পৰা এক পইচা লওঁ না কৰোঁ। মইতো কোনো প্ৰফেশ্যন হিচাপত অহা নাই না। মই পলিটিক্সত আহিছোঁ মানে মোৰ জাগাৰ উন্নতি কৰিব লাগে, মানুহৰ দুখ দৰিদ্ৰ দূৰ কৰিব লাগে। ই যি জাতি ধৰ্মৰ নহওক কিয়, মই যে মাইনৰিটি ভোট পাওঁ কাৰণটো কি, এইটোৱে কাৰণ। মোৰ কোনো পাৰ্টি লৈ টিকেট ভোট নিদিয়ে তেওঁলোকে, আপোনাক লৈ দিয়ে মোক লৈ। আৰু এটা কথা মই এতিয়া সুধোঁ, উন্নয়নৰ কথা যদি আহিছে, 2016ৰ পৰা 21লৈ বিলাসীৰ পৰা কিমান উন্নয়ন হৈছিল, 21ৰ পৰা আজি 25 কিমান উন্নত হৈছে? তেতিয়া মই লাগি আছিলোঁ, এতিয়াৰ বিধায়কজনতো তেওঁ লগাৰ প্ৰশ্নই নুঠে, তেওঁতো বেলেগ চিন্তাৰ মানুহ। চৰকাৰে পইচা দিছে, চৰকাৰে, আমাৰ চৰকাৰে বেলেগ দলৰ বিধায়ক হোৱা স্বত্বেও আমাৰ চৰকাৰ যথেষ্ট চেষ্টা কৰিছিল কাম, কিন্তু তেওঁ যেতিয়া মনিটৰিং নকৰিলে আৰু তেওঁ পজিটিভ চিন্তা নকৰিলে, এইকাৰণে এটা একো ডেভেলপ হয়। এতিয়া আমি জোৰ দিছোঁ, এতিয়া আমি লাগি গৈছোঁ, যদিও MLA নহয়, আমি ডেভেলপমেণ্ট কামটো কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ পৰা পইচা আনি আমি ডিপাৰ্টমেণ্টৰ লগ লাগি, জিলা উপায়ুক্তৰ লগ লাগি যিমানখিনি বেছিক নিডবিলাক আছে এইবিলাক পূৰণ কৰিবলৈ চেষ্টা কৰি আছোঁ। ডেভেলপমেণ্টটো বহুত শ্ল' হৈ গ'ল। আপুনি থকা সময়ত যেনেকুৱা স্পীড হৈছিল, এই স্পীডত কোৱা লগা মানুহ নাই। আপোনাৰ ঘৰৰ কথা যদি আপুনি যদি নকয় আপোনাৰ গাৰ্জেনক, গাৰ্জেনে কেনেকৈ গম পাব যে আপোনাৰ কি অসুবিধা হৈছে? তো চৰকাৰেতো টকা দি আছে নিয়ম মাফিক, বা চৰকাৰৰ ওচৰত যাই ক'ব লাগিবতো। আৰু তেওঁলোকে আচলতে আহিছিল, যিবিলাক মানুহ আজিৰ MLA, তেওঁলোকেতো আহিছিল ইনকাম কৰিবৰ কাৰণে। মেক্সিমাম মানুহতো আহে ইনকাম কৰিবৰ কাৰণে, নিজৰ স্বাৰ্থৰ কাৰণে। আজিকালি স্কিমবিলাক এনেকুৱা হৈ গৈছে, তাত ডাইৰেক্ট বেনিফিচিয়াৰী স্কিম পায়, ডাইৰেক্ট টকাটো বেনিফিচিয়াৰী নিজে পায় DBTৰ জৰিয়তে। তো তাত পলিটিকেল মানুহৰ ইনভলভমেণ্টটো নাথাকে, সেইকাৰণে ইনকাম চ'ৰ্চটো কমি গ'ল, কমি যোৱাৰ কাৰণে ইণ্টাৰেষ্ট কমি গ'ল তেওঁলোকৰ। আৰু এই কথাটো সঁচা নে যে পলিটিক্সত আহে বা MLA হ'বলৈ আহে খালি অনলি পইচা ইনকাম কৰিবলৈ? বহুতে আহে, বহুতে সমাজসেৱকৰ পৰা আহে, ছাত্ৰ নেতাৰ পৰা বহুতে আহি ইনকাম, যাতে মই ইয়াত এটা বিজনেছ হিচাপত লয় বহুতে, নাহা নহয়, এইটো বিজনেছ হিচাপত লয়, এইটো পাৰ্ট অফ বিজনেছ ভাবি লয়। আপুনিও লৈছেনে? আপুনিও লৈছিলনে পাৰ্ট অফ বিজনেছ? নহয়, মইতো পাৰ্ট অফ বিজনেছ, ছ'চিয়েল ছাৰ্ভিচৰ কাৰণে। মোৰ বিজনেছতো অভাৱেই নাই, মই কিয় পাৰ্ট বিজনেছ ল'ম? মই যি বিজনেছত আছিলোঁ সুখী আছিলোঁ। এতিয়া আপুনি পাৰ্চনেল বিজনেছ কিবা কৰে? আমাৰ কোম্পানী আছে, চলি আছে কাম। অ'কে। তাহলে খৰচ পাতি কেনে চলিব? সংসাৰটো চলাব লাগিব। আপুনি কৰ্পৰেশ্যন মাৰ্কেটিঙৰ চেয়াৰমেন হয়। হয়। অকণমান যদি কয় কথাখিনি, এই কামখিনি কেনেকৈ চলে, কি হয়? তাৰমানে চৰকাৰী যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে না, ইমান ভালদৰে চলা নাই। আচলতে আমাৰ মুখ্যমন্ত্ৰী যথেষ্ট প্ৰয়াস কৰি আছে, কেনেকৈ, কিন্তু বিউৰ'ক্ৰেটিক মাৰপাচৰ কাৰণে না তেওঁলোকে ইমান প্ৰফিটেবল গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনবিলাক হোৱা নাই। মাৰ্কেটিং কৰ্পৰেশ্যনটো হ'ল ইয়াত হেণ্ডলুম এণ্ড টেক্সটাইল বস্তুবিলাক আমি ক্ৰয় কৰি বিক্ৰী কৰিব লাগে, মাৰ্কেটিং কৰিব লাগে। যি হিচাপত হ'ব লাগিছিল সেই হিচাপত হোৱা নাই। আৰু চেয়াৰমেন হিচাপতো ময়ো যথেষ্ট চেষ্টা কৰিছিলোঁ যে ইয়াক উন্নতি কৰিবলৈ যাওঁ, কিন্তু আমি বিউৰ'ক্ৰেটিৰ মাৰপেচত কৰিব পৰা নাই যিমানখিনি কৰিব লাগে। এতিয়া আমাৰ এটাই ভাল কি যে আমাৰ আগত চেলাৰী পোৱা নাছিল, মই অহাৰ পিছত ৰেগুলাৰ চেলাৰীটো উঠি আছে এইটোৱে অৰ্গেনাইজেশ্যনত।
যিকেইটা মানুহ চাকৰি কৰি আছে তেওঁলোকে দৰমহা পাই আছে, এইটোৱে ইনকাম হৈছে, তাৰ বাহিৰে কোনো নতুন উন্নতি হোৱা নাই। এটা কথা এজন MLA কৈছিলে, আপুনি ইলেকশ্যন হাৰাৰ পিছতে আপুনি যেতিয়া MLA থাকে তেতিয়া বহুতে ফোন কৰে আপোনাক, হাৰাৰ পিছত কিন্তু ফোন নাইকিয়া হৈ যায়। কেতিয়াবা আপোনাৰ লগত হৈছে তেনেকুৱা? নাই, মোৰ লগত হোৱা নাই, মোৰ বাঢ়িছে ফোন, আৰু ফোন বাঢ়িছে? বাঢ়িছে। কেনেকৈ? কিয়, মই মানুহৰ কাম কৰিছিলোঁ। মানুহ পাহৰি যাব পৰা নাই, অফিচাৰ পাহৰি যাব পৰা নাই, পাৰ্টিও এৰি দিয়া নাই। মোৰতো কোনো কৰা নাই, মই MLAতকৈ মইতো ডাঙৰ এটা চেয়াৰমেন পাইছোঁ, MLAতকৈ ডাঙৰ পদবী পাইছোঁ, ৰাইজৰ লগত আছোঁ। তো কথাটো হ'ল কি, যদি আপুনি নিজ স্বাৰ্থভাৱত মানুহৰ সেৱা কৰে তেতিয়া মানুহ কেতিয়াও পাহৰি নাযায় আপোনাক। এইটো কিন্তু 100% সঁচা। 100% সঁচা কথা। এতিয়া মোৰতো আৰু বিজনেছটো আগৰ পৰা বাঢ়িছে, MLA থকাতকৈ বেছি হৈছে, মানুহ বেছি আহে। বেছি আহে। কিয়, যি MLA আছে তাৰ পৰা কাম নহয়, মই ক'লে কাম হৈ যায়। এটা কাৰোবাৰ ঘৰত কাজিয়া লাগিছে, থানা পুলিচ হয়, মাটিৰ কাজিয়া হয়, বহুত ৰকম সমস্যা আছে। য'ত পলিটিকেল অলপ ইণ্টাৰফেৰেঞ্চ কৰি দিলে বস্তুটো ইজি হৈ যায়। অফিচাৰক আমি যদি ভালকৈ বুজাই দিওঁ, অফিচাৰবিলাক ইজ্জত কৰে, সন্মান কৰে। যিটো সন্মান হয়তো আমি ধৰক পইচা দি কিনিব নোৱাৰোঁ, আজি ইমান সন্মান পাই আছোঁ, তাতকৈ আৰু কি লাগে? কি লাগে? জীৱনটো আৰু শেষ মুমেণ্টত গৈছে, আৰু জীৱনটোত কি লাগে আৰু? বহুত ঠিকা কৰিলে, লাইফটো বহুত ভালকৈ চলিলে, MLA হ'লে, চেয়াৰমেন হ'লে, আৰু কি লাগে জীৱনত? আৰু একো নালাগে, ভাবাই নাই, লাগাটোত একোৱেই নালাগে। আচলতে ৰাইজৰ কাম যিখিনি বাকী আছে এইখিনি যাতে ৰাইজক কৰিব পাৰোঁ। বাকী কি আছে ৰাইজৰ কাম? বহুত সমস্যা আছে, সমস্যাটো একেদিনে সমাধান নহয়। সমস্যা এতিয়া বহুত আছে আমাৰ অঞ্চলত, যে মানুহক 100% লিটাৰেচি কৰাব লাগে। এতিয়ালৈকে হৈ উঠা নাই। যদিও সংখ্যা, লিটাৰেচিৰ সংখ্যা বাঢ়িছে, তথাপিও 100% মানুহবিলাকক কালচাৰ্ড কৰিব লাগে। যেতিয়া মানুহ কালচাৰ্ড হ'ব, যেতিয়া মানুহ লিটাৰেট হ'ব, তেতিয়াই দেশখনৰ উন্নতি হ'ব। বাকী ছেক্টৰটোবিলাক পিছত অট'মেটিক পূৰণ হৈ থাকিব। এইবিলাক এতিয়াও আমি পাৰা নাছিলোঁ। 100% কৰোঁ। আমি 0ৰ পৰা উঠিছোঁ। তো আহি যদি মাজ ৰাস্তাত আহিছোঁ আমি, আৰু পাৰ কৰি কিছু সময়ৰ প্ৰয়োজন আছিল। ৰাজনীতিকৰ বাহিৰে সময় পালে, এনেই নৰ্মেলি সময় পালে কি কৰে আপুনি? সময় পালে মই ৰাতিপুৱা উঠি খেতিও কৰোঁ, খেতি বাৰী বাগানো আছে। কিহৰ খেতি কৰে? না, নিজৰ ঘৰত শাক পাচলি কৰোঁ, চব কৰোঁ, চব চখ আছে এইবিলাক। নিজৰ মাটিত শাক পাচলি, ৰাতিপুৱা উঠি শাক পাচলি চাব যাওঁ। আজিকালি যে চব চব্জিবিলাকত ইমান সাৰ ইউজ কৰা আৰম্ভ হয়, মোৰ অলপ লিভাৰৰ প্ৰব্লেম আছে, সেইকাৰণে চব্জিবিলাক বাহিৰৰ পৰা নাখাওঁ, ঘৰৰে চব্জি খাওঁ। পিয়'ৰ চব্জি হয়তো, যিবিলাক পিয়'ৰ চব্জি, যিবিলাক গোবৰ সাৰ দি আমি কৰোঁ, যিবিলাক কেমিকেলটো ইউজ নকৰোঁ। কৰোঁ 1-1.5-2 বিঘা মাটি আছে, তাতে কৰোঁ খেতি। তাত লাগি থাকে, গৰু আছে মোৰ। গৰুটো আগে মোৰ দেউতাৰ আমলৰ পৰা আছে। এতিয়াও আছে তাৰমানে? আছে। গাখীৰ আমিতো কিনিব নালাগে, ঘি কিনিব নালাগে, আমি মাখন কিনিব নালাগে, ঘৰৰ এইবিলাকত লাগি থাকি টাইম যায়। মই প্ৰথম এনেকুৱা MLA পাইছিলোঁ যে গৰু আছে ঘৰতে। আপুনি গৰুৰ ওচৰত যায়নে? কিয় নাযাওঁ, গোবৰো পেলাইছোঁ আমি। হয় নেকি? কেতিয়াবা কাম কৰা মানুহ অহা নাই, গোবৰটো গাঁও ধুৱাইছোঁ আমি আগতে। মোৰ দেউতাই গৰু বনাইছিল, মোৰ দেউতাটো কোটিপতি, মইতো জন্মৰ পৰা কোটিপতি। আপোনাৰ দেউতা নিজে গাখীৰ খিনাইছিল, পাৰিছে, মই নাজানো। গাখীৰটো ওলোৱাটো গৰুৰ পৰা মোৰ দেউতাই জানিছিল, মোৰ বৰদেউতাও জানিছিল। তেওঁলোকে নিজে কৰিছিল, তেওঁলোকে নিজে গৰুক খাৱা নাদি, ভাতে খোৱা নাছিল। ৰাতিপুৱা উঠি গৰুক খুৱাব, গৰুক খোৱাৰ পিছত তেওঁলোক খাব। দেউতাও কৰিছিল। আজিকালি আমি মেকানাইজড হৈ যোৱাৰ পিছত আমি ইমান টাইম নাপাওঁ যে আমি যাওঁ অলপ। এইকাৰণে যেতিয়াবা চান্স পাওঁ, কেতিয়াবা গৰুৰ ওচৰত যাওঁ, কেতিয়াবা ঘাঁহ কাটি দি দিওঁ অলপ। আমাৰ লোনৰ ঘাঁহ কাটি অলপ গৰুক দি আহিলোঁ অলপ। যেতিয়া গুৱাহাটীত থাকে, বিলাচীপাৰাত হ'লেতো আপুনি পিয়'ৰ বস্তু পায়, গাখীৰ পিয়'ৰ পায়, চব্জি পিয়'ৰ পায়। গুৱাহাটীত কি কৰে? গুৱাহাটী ঘৰৰ পৰা লৈ আহোঁ। আজি আহিছোঁ মই, আজি গাখীৰ 5 লিটাৰ লৈ আহিছোঁ, ফ্ৰিজত ৰাখি দিলে থাকে। ল'ৰা ছোৱালী, মোৰ মা আছে ইয়াতে, মোৰ ঘৰত, মোৰ ছোৱালী ইয়াত থাকে, মই অকলে থাকোঁ তাত। চব্জি লৈ আনে? চব্জি লৈ আহিছোঁ, 1-2 কাৰ্টুন ভৰ্তি কৰি লৈ আহোঁ চব্জি, থাকি যায় ফ্ৰিজত, ইয়াত চলি থাকে। মইতো
আপোনাৰ ৰাইচো কৰোঁ, হুইটো কৰোঁ ঘৰতে অলপ অলপ এৰিয়া, সৰিয়হটো নিজৰ কৰোঁ, মাটি আছে। মইতো আপোনাৰ ঘানি দি সৰিয়হৰ তেলটো বনাই আনো, মিলৰ তেলটো নাখাওঁ। নাখাম গুৱাহাটীত বহুত কম থাকে ন? বহুত কম, যে আজি আহিছোঁ আজি যাম আকৌ, আজিয়ে গুচি যাব। আজি গুচি যাম, নহ'লে ৰাতিপুৱা গুচি যাম। মাহত চাগে 2-3 দিন গুৱাহাটীত থাকে না তাতকৈ কম? না না বেছি, মইতো সপ্তাহত 2-3 বাৰ আহোঁ গুৱাহাটী। মোৰ আপ ডাউন বেছি হয়। আপ ডাউন বেছি, অ'কে। বেছি এজন ডক্টৰেও কৈছিলে যে বেছি গাড়ীত অহা যোৱা কৰিবলৈ কেতিয়াবা প্ৰব্লেম দিয়ে নে আপোনাৰ কেতিয়াবা তেনেকুৱা? কেতিয়াবা হয়, এমাই লাগে 250 কিলোমিটাৰ 500 কিলোমিটাৰ আপ ডাউন হয়। বাপৰে, কেনেকৈ কৰে ইমান? ওপৰৱালাই কৰাই। আজি 64 ইয়াৰ্ছ ৰানিং মোৰ বয়স, আৰু 45 বছৰৰ পৰা কাম কৰি আছোঁ মই। তেনেকুৱাই গাড়ীতে জিন্দগী গ'ল। বছৰতে আজি প্ৰায় 30 বছৰ কণ্টিনিউৱাছ, বছৰত 1 লাখৰ পৰা 6 লাখ কিলোমিটাৰ ৰান কৰোঁ। 40 লাখ কিলোমিটাৰ ৰান কৰিছোঁ গাড়ীতেই। তেনেকৈ ঠিকেই আছোঁ, ফিটি আছোঁ। জীৱনত আৰ্নিং চ'ৰ্চ প্ৰথম ষ্টাৰ্ট কেতিয়াৰ পৰা হৈছিল আপোনাৰ? নিজে ইনকাম কৰা আৰ্নিং চ'ৰ্চ কিমান? নিজে ঠিক নহয়, আমাৰতো দেউতাৰ পেৰেণ্টেল বিজনেছ। মই 1979 পৰাই যেতিয়া কলেজত পঢ়োঁ, 77 পৰা 79 পৰাই নিজে বিজনেছৰ লগত ইনভলভমেণ্ট। মানে দেউতাৰ বিজনেছৰ লগতে লগত কিবা অফিচিয়েল কাম কৰিব লগা আছিল কৰি দিলোঁ, আৰু নিজেও কিছু কাম কৰিছিলোঁ, নকৰা নহয়। এইটোত মই তেতিয়া টাটা কোম্পানীৰ 407 গাড়ী ওলাইছিল, অমনি বাছ বুলি, বাছ কিনিছিলোঁ। বাছ নিজে কণ্ট্ৰাক্টৰিও কৰিছোঁ বাছত জৈৱ পেছে নিজৰ নামত প্ৰথম নিজৰ বিজনেছ, নিজৰ নামত ঠিকাও লৈছিলোঁ এগ্ৰিকালচাৰত। তেতিয়া কোম্পানীৰ লগত মই নিজা কৰি দেখিছিলোঁ। এইবিলাক ইনকামটো খুব মিঠা লাগিছিল, ইনকামটো খুব ভাল লাগিছিল। কষ্ট বেছি আছিল যে? কষ্ট বুলি নহয়, ভাল লাগিছিল, শিকিছিলোঁ। আমি চাইকেল মাৰি মাৰি 30 কিলোমিটাৰ 40 কিলোমিটাৰ আহিছিলোঁ। তেতিয়া বড়ো আন্দোলন শ্ৰীৰামপুৰৰ পৰা আমি চাইকেল মাৰি বিলাসীৰ পৰা আহিছিলোঁ 100 কিলোমিটাৰ। বাছ নাই, 1000 ঘণ্টা বন্ধ, 500 ঘণ্টা বন্ধ। তেতিয়া মোৰ কাম চলি আছিল তাত, চাইকেল মাৰি আহিছোঁ। চাইকেল মাৰি আহি ক্ৰিকেট খেলাত খুব ভাল পাইছিলোঁ। আমাৰ ক্লাবৰ খেলা আছিল তেতিয়া মই শ্ৰীৰামপুৰত কামত আছিলোঁ। খবৰ দিলে মোক, খবৰ দিলে বাছত, তেতিয়াতো মোবাইল ফোন নাছিল। খবৰ দিলে আজি মেচ আছে, তই আহিব লাগিব। তো ৰাতিপুৱা 3টাত চাইকেল মাৰা আৰম্ভ কৰিছোঁ। 10টাত আহি ফিল্ডত পাইছোঁ, 10টাৰ পৰা খেলা খেলিছোঁ। আজিকালি খেলেনে ক্ৰিকেট খেল? এতিয়াতো বয়স হৈ গ'ল না, সময়ো নাপায় এতিয়াও। না এনেও যেতিয়া MLA আছিলোঁ কেইবছৰ, এই 15 আগষ্ট 26 জানুৱাৰীত ফুটবল আৰু ক্ৰিকেট খেলিছিলোঁ। মই ভাল ফুটবলো খেলিছিলোঁ। এই আপুনি বাজত কণ্ট্ৰেক্টাৰ হিচাপত কাম কৰি আছিলে, নিজৰ সেইদিন এতিয়া কেতিয়াবা মিছ কৰেনে? কেনেকুৱা আছিলে, কি পালোঁ? নাই, এতিয়াও কাম কৰোঁ। কোম্পানীৰ কাম থাকিলে ছাইডত যাওঁ, মইতো চান্স পালে এতিয়াও যাওঁ। ছাইডত যোৱা বন্ধ হোৱা নাই মোৰ। মই MLA থাকোঁতেও কৈছোঁ, কাম যদি বেয়া কৰিছে, কাম কোৱালিটি লাগে মোক। ফাইনেন্সিয়েল দিশটো নাচাওঁ, কিন্তু কাম কোৱালিটিৰ দিশটো মই এতিয়াও চাওঁ। এতিয়াও যিবিলাক কাম চলি আছে কোম্পানীৰ, আমাৰ ওচৰতে, মোৰ ওচৰতে যিবিলাক ওচৰে পাঁজৰে, মই যাওঁ ছাইডত, নোযোৱা নহয় না। কোৱালিটি কাম দেখিবৰ কাৰণে যদি কাম বেয়া হৈ আছে, আৰু নতুন নতুন জানিব পাৰিমতো তাৰ পৰা। জানিব পাৰিম, এইটো হয়। এইটো কাৰণে জানা কাৰণে। ছ'চিয়েল মিডিয়াত থাকেনে এক্টিভ? ছ'চিয়েল মিডিয়া মোৰ এজন ফেচবুক পেজ আছে, ইমান এক্টিভ নহয়। মোৰ এজন মানুহ আছে পাৰ্টিৰ, ইয়ে চলায় ফেচবুক পেজ। বাকী টুইটাৰ আগত আছিল, টুইটাৰ ইনষ্টাগ্ৰাম এইবিলাক নকৰোঁ মই। আমি এই যুগৰ মানুহ নহয়তো ইমান। হোৱাটছএপত অলপ বেছি নাথাকে এক্টিভ নি? হোৱাটছএপত নে অলপ থাকে? হোৱাটছএপত হোৱাটছএপবিলাক চাওঁ আৰু আহিলে। আজিকালি পাৰ্টিৰ মেছেজবিলাকতো চব হোৱাটছএপতে আহে, মিটিঙত এইবিলাক তাৰ চাওঁ, নাচোৱা নহয়। ফেচবুক চোৱা নাযায় নে নিজে? কম চোৱাই, মোৰ পিয়ে থাকে, আজি অহা নাই। পিয়েটোৱে কৰি থাকে। মানে সেইটো আপুনি সময় পালে ধৰক এতিয়া একো কাম নাই, নাই চোৱাহে। মোবাইলটো ওলাই কেনেকৈ ফেচবুকে চাই থাকে কেনেকৈ? ফেচবুক বুলি নহয়, যিকোনো মেইলো চাওঁ। মেইলবিলাক কোম্পানীৰ ৰিলেটেড, মেইল যেতিয়া আমি কোম্পানীৰ কাম কৰোঁ সেইটোওতো চাব লাগে। মেইলবিলাক চাওঁ, ফেচবুকো চাওঁ, হোৱাটছএপত চাওঁ। ফেমিলি মানুহৰ হোৱাটছএপ আহে, কেতিয়াবা ফোনত পোৱা নাই মোক, হোৱাটছএপত চাওঁ। ফেমিলিক তাৰ মাজত সময় কেনেকৈ দিয়ে? ফেমিলি সময় পূৰাই দিওঁ মই, নিদিয়া নহয়। কিন্তু মোৰ ৱাইফ এতিয়া বেমাৰ, তাৰ ব্ৰেইন ষ্ট্ৰ'ক হ'ল, এতিয়া দিল্লীত আছে।
10 দিন 5 দিন মূৰে মূৰে যাওঁ মই হা হা যাওঁ যিমান পাৰে ছোৱালীটো চাই চিতা কৰি আছে যেতিয়া য়ং কালত যেতিয়া আপুনি ফুল্লি বিজনেছৰ লগত জড়িত হৈ আছিলে তেতিয়া কোনো আপুনি দলৰ লগত নাই সেই সময়ত ফেমিলিক কেনেকুৱা দিছিলে আপুনি সময় ফেমিলি টাইমটো যিমান দৰকাৰ দিব লাগিছিল কম দিছিলোঁ বিজনেছ কিন্তু যেতিয়াই প্ৰয়োজন যে খাৰা হৈ গৈছোঁ যেতিয়া মোৰ ফেমিলি কেলকাতাত আছিল ল'ৰা ছোৱালীবিলাক কেলকাতাত পঢ়া শুনা কৰিছিল এনে নৰ্মেলি 1 মাহত যাওঁ আগততো ইমান নাছিল আগত ট্ৰেইন দি যাওঁ 2 দিন যায় আগত বাছত দিও কলকাতা গৈছোঁ মই ৰকেট বাছত তেতিয়াৰ কথা পিছে লাহে লাহে টাইম আৰু নাটনিৰ কাৰণে প্লেনত যোৱা আৰম্ভ হ'ল সময়টো বাচিবৰ কাৰণে এনেকুৱা সময় বাচিবলৈ কৰিবই লাগিব তেনেকুৱা কৰিছিলোঁ যেতিয়া প্ৰয়োজন হৈছে ফেমিলিৰ প্ৰয়োজন যেতিয়া হৈছে কিবা যদি প্ৰয়োজন সকাম আছে আমি হাজিৰ থাকোঁ নাথাকা নহয় কিন্তু লম্বা টাইম থাকিব পৰা নাই আৰু আমি বছৰত তেনেকুৱা মোৰ এটা ৰুটিন আছে 2 বাৰ ঘূৰিব গৈছিলোঁ ফুৰিব ফেমিলি লৈ বহুত কেইটা কাণ্ট্ৰিও ঘূৰিছোঁ আচ্ছা প্ৰায় 20-22টা কাণ্ট্ৰি আমি ঘূৰা হৈ গ'ল কি চবতকৈ ভাল কোনটো কাণ্ট্ৰি লাগিছে আপুনি আপোনাৰ নিজৰ মোক চবতকৈ ভাল কাণ্ট্ৰি লাগিছে লণ্ডনত কিয় ক্লাইমেটটো ভাল আৰু মানুহবিলাকক বেয়া দেখা নাই মই অলপ ৱেল এডুকেটেড আছিল আৰু চবতকৈ বেয়া লাগিছে বাংলাদেশত বেয়া কিয় লাগিছে তাতে কিয় বেয়া লাগিছে বাংলাদেশে কোনো কালচাৰ বুলি কোনো বস্তু দেখা নাই মই না ফুড হেবিটটো ভাল না ক্লিনলিনেছটো ভাল দেখা নাই এইটো হয় কাৰণটো ক'ল একতো নদীৰ ওচৰত থকাবিলাক গাঁওবিলাক তেনেকুৱা প্লাছ কি হয় আৰ্থিকভাৱে পিছপৰা মানুহৰ তেনেকুৱা স্বচ্ছতা কম থাকে আমিও ইণ্ডিয়াৰ মানুহবিলাক ইমান ক্লিন নহওঁ তো স্বচ্ছ নহয় আপুনি যদি অসমৰ মানুহ যিমান ক্লিন আপুনি বিহাৰৰ মানুহ ইমান ক্লিন নাপাব 100% তেনেকুৱা ধৰণৰ আছে নাথাকা নহয় আৰু বাকী কাণ্ট্ৰিবিলাক চাইনাত গৈছিলোঁ চাইনাত 2টা ৰূপ আছে এটা দেখাবৰ কাৰণে ৰূপ ভিতৰৰ ৰূপ এটা যেটো আমাৰ গুৱাহাটীৰ মানুহৰ চাইনাত মানে কি আছে গাঁওবিলাকৰ অৱস্থা বৰ বেয়া খুব বেয়া আমি যে যাওঁ ডাঙৰ ডাঙৰ চহৰবিলাকত তাৰ বহুত আছে তাত আৰু বাকী আমি জাৰ্মানী গৈছিলোঁ জাৰ্মানীতো ভাল জাৰ্মানীও গৈছিলোঁ তাৰপিছত মই কি নাম আপোনাৰ কাণ্ট্ৰি ইস্তাম্বুল গৈছিলোঁ চবতকৈ ভাল লাগিল মোৰ ইস্তাম্বুল তেনে এয়াৰপৰ্টটো কিয় ধুনীয়া তাৰ মুছলিম কাণ্ট্ৰি যদিও চব এডভান্স দেখাতে সুন্দৰ তাৰ মানুহবিলাক লম্বা চড়া হয় আৰু এয়াৰপৰ্টটো ধুনীয়া মানুহবিলাকো ভাল ৱেল এডুকেটেড দেখিলোঁ মই এনেই ডুবাইতো গৈছিলোঁ পাকিস্তানী ফুডবিলাক খাবলৈ ভাল পাকিস্তানী ফুডবিলাক খোৱাত খুব ভাল পাকিস্তানী মানুহ বহুত আছে ডুবাইত নেপাল গ'লোঁ নেপালো ভাল কাণ্ট্ৰি বেয়া নহয় বেংককো গৈছিলোঁ বহুতকেইটা আমি মালয়েছিয়াও গৈছিলোঁ তাৰপিছত নামে পাহৰি গ'লোঁ আমাৰ ইমান কাণ্ট্ৰি আমি মানে 2টা ফেমিলি আৰু কি মোৰ ফেমিলি আৰু মোৰ খুৰশালীৰ ফেমিলি তেওঁৰ হাজবেণ্ড ডক্টৰ তেওঁৰ বাচ্চা আমি বাচ্চা একজনে 14-15 জন হৈ যায় এটা ট্ৰিপ কৰি এনজয় কৰি আহোঁ 15 দিন বছৰত 2 বাৰ কৰিছিলোঁ এবাৰ মানে আমি ইণ্ডিয়াত এবাৰ বিদেশত এতিয়া লাষ্ট টাইম কেতিয়া গৈছিল আপুনি লাষ্ট MLA হোৱাৰ পিছত এইটো বাদ পৰি গ'ল আৰু তেতিয়া টাইম নাপালোঁ MLA হোৱাৰ পিছত খালি একবাৰ খালি ছিংগাপুৰ গৈছিলোঁ তাৰপিছত এতিয়ালৈ বাহিৰত আপুনি আমি যোৱা নাই ক'ভিডৰ পিছত যোৱা নাই ফেমিলি নহয় ন অকলে গৈছে নে কেতিয়া নাই অকলে মই নাযাওঁ কেতিয়াও অকলে নাই মোৰ প্ৰিন্সিপাল নহয় কিয় ঘূৰিব যামতো ফেমিলি চাইতো মজা বেলেগত নাই না এইবিলাক চব বাহিৰে দেখাবা মানুহে যায় বন্ধু বান্ধৱ এইবিলাকে 2 দিনৰ হয় নে সঁচা নিয়ম এইটো আপোনাৰ ফেমিলিয়ে আপোনাৰ লগত সাথ দিব বেলেগে কোনো সাথ নিদিয়ে এইটো গোটেইটো পাৰ্চনেল আপোনাৰ লাইফ কোনে শ্বেয়াৰ কৰিব আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ ভণ্টি আপোনাৰ ভাই ককাই ৱাইফ মা এইটোৰ লগত যদি এনজয় কৰিব আপুনি আত্মীয়ত থাকিব বেলেগে কেতিয়াও আত্মীয়ত হ'ব নোৱাৰে আৰু নিজৰ ঘৰখনকো যদি আপুনি ভালকৈ নাচায় বাহিৰক চাই আপোনাৰ কি হ'ব না
যদি ঘৰখনক আপুনি ভালকৈ নাচায় তেতিয়া আপুনি বা বন্ধু বান্ধৱ কেনেকৈ চাব বা সমাজখন কেনে চাব বা দেশখনক কেনেকৈ প্ৰেম কৰিব আপুনি নহ'ব তো মোৰ এইটো সৰুৰ পৰাই প্ৰিন্সিপাল প্ৰথমে নিজৰ ঘৰ প্ৰথমে নিজৰ ঘৰখন ফুৰিব যেতিয়া যাম এইটো মোৰ পাৰ্চনেল লাইফ তো মই মোৰ ফেমিলিৰ লগত যাম না ফেমিলিতকৈ ডাঙৰ বন্ধু কোনো নহয় ফেমিলিতকৈ ডাঙৰ কোনো বন্ধু নহয় দুনিয়াত বাকী চব স্বাৰ্থজনিত ফেমিলি আছে যে আপোনাৰ চিন্তা কৰিব তাৰ লগত কোনো স্বাৰ্থ জড়িত নাই এইটো ট্ৰুথ এইটো মই বহুত ক্ষেত্ৰত বিলিভ কৰোঁ আপুনি নিজৰ লাইফত নিজে প্ৰেক্টিকেল চিন্তা কৰিব নিজৰ ফেমিলিলৈ চিন্তা কৰিব নিজৰ ঘৰত চিন্তা কৰিব তেতিয়া গম পাই যাব আপুনি যে কিমানখিনি সঁচা আৰু এটা কথা জানেনে মানুহ আপোনাৰ ওচৰত আহে কিয় কিবা এটা পাবলৈ আহে স্বাৰ্থ স্বাৰ্থ আমি ধৰ্ম কিয় কৰোঁ আমি যে ধৰ্ম কৰোঁ আমি ভয়ৰ পৰা মুক্তি পাবৰ কাৰণে এইটো এটা স্বাৰ্থ আমি পাপৰ পৰা দূৰ থাকোঁ এইটোও স্বাৰ্থ খালি ফেমিলি লাইফতে স্বাৰ্থ নাই আপোনাৰ চব নিস্বাৰ্থভাৱে সেৱা কৰে আপোনাক তে এইবিলাক মুভমেণ্ট ফেমিলিৰ লগতে শ্বেয়াৰ শ্বেয়াৰ কৰিব কৰিব লাগে ছ'চিয়েল ফাংচনত আপোনাক কেতিয়াবা বাহিৰত যাব লগা হ'লে বেলেগ কথা বেলেগ কথা মই কোৱা নাই কিন্তু যেতিয়া আপুনি ছুটি অতিবাহিত কৰিব তেতিয়া ফেমিলিৰ লগত কৰক মোৰ এইটোৱে ৰিকুৱেষ্ট আৰু চেনেল যোগে প্ৰতিজন মানুহক ভাৰতীয়ক কওক ফেমিলিৰ লগত যিটো মজা আছে দুনিয়াত ক'তো নাই 100% একদম আপুনি কথাটো মনটো কিবা এটা ফিল হৈ যায় আপোনাৰ কথাটো শুনি কিনে না মইতো তেনেকুৱাই কথা পাতোঁ মোৰ কোনো অলংকাৰ নাই লগোৱা কথা নাই যি মনত থাকে এইটো কৈ দিওঁ পলিটিকেল ভাষণতো তেনেকুৱা মইতো লিখি পঢ়ি কোনো জিনিস জানি নকওঁতো যি অন্তৰৰ পৰা ওলাই এইটোৱে কৈ দিওঁ কেতিয়াবা এইটোলৈ বিপদ হৈছেনে নাই মোৰতো কোনো বিপদ হোৱা নাই আজিলৈকে বিপদ হোৱা নাই তেনেকুৱা কামেই কৰা নাই জিন্দগীত বিপদ কি হ'ব বিপদ হোৱা ঠিক আছে আমি বেলেগ কাষ্টৰ মানুহ বেলেগ কাষ্টে আমাক ভোট নিদিয়ে আমিওতো নিদিওঁ তেওঁক অঁ দুটা চিন্তা কৰা আছে দুটা চিন আমি মুছলিমক দোষ দিলে নহ'ব না আজি হিন্দু মানুহ মুছলিম কেন্দ্ৰিক যিমানে ভাল নহওক কিয় তাক ভোট নিদিওঁ আমি তাই মুছলিম মানুহ আমাক হিন্দু মানুহে কিয় ভোট দিব প্ৰশ্ন একে ধৰ্ম ৰাজনীতি চলি আছে যেতিয়ালৈকে ধৰ্ম ৰাজনীতি চলিব এনেকৈয়ে চলিব আৰু যেতিয়ালৈকে মানুহ বুজি পাব মিলা প্ৰীতিৰে মানে ডেভেলপমেণ্ট কৰিব হ'লে কোন পাৰ্টিক ভোট দিবলৈ তেতিয়া অট'মেটিক দিব মানুহবিলাক যিটো এতিয়া পৰিৱৰ্তন আহি আছে লাষ্ট আপুনি কওক অসমবাসীৰ ৰাইজ আৰু বিলাসীপাৰা ৰাইজলৈ কি মেছেজ যাব আপোনাৰ কি মেছেজ দিব বিচাৰিব আপুনি আমি যাওঁ চবে শান্তিত থাকক মিলা প্ৰীতিত থাকক এখন দেশক এটা জাতি নাথাকে বহুত জাতি উপজাতি বহুত ধৰ্মাৱলম্বী লোক থাকে সকলো যাতে মিলি থাকে তেতিয়াই এটা জাগাৰ ডেভেলপ হ'ব পাৰে মানুহ শান্তিত থাকিব শান্তি অবিহনে ডেভেলপ কৰি কোনো লাভ নাই না শান্তিটো বেছি প্ৰয়োজন মনৰ শান্তিটো আৰু যিটো লাহে লাহে অসমত এতিয়া ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আহি আছে কিন্তু এইটো প্ৰমাণ আপুনি উপলব্ধি হ'লেও অন্তৰ দি যদি ভিতৰে বুকুৰ হাত দি চিন্তা কৰে আপুনি নিজে পাব উগ্ৰবাদী সমস্যাৰ পৰা নিদান পালোঁ আমি এইটোতো কথা কৰিবই লাগিব আমাক কিয় কংগ্ৰেছৰ টাইমত যিটো উগ্ৰবাদী তৈরি কৰিছিল পলিটিকেলি আজি বিজেপিৰ টাইমত এই উগ্ৰবাদ আমি শেষ হৈ গ'ল আজি যিমান ৰাতি নহওক কিয় আপুনি ছোৱালী মানুহে অকলে যাব পাৰে ইমান নিষ্পাপভাৱে দুই এটা ঘটনা বাদ দি সংসাৰ ইমান ডাঙৰ দুই এটা ঘটনা হ'ব পাৰে কিন্তু আজিকালি ভয় ভীতিটো নাই না মানুহৰ মনত আমি ৰাতি 2-3 বজাত ওলাই যাব পাৰোঁ পাৰে এই বস্তুটো দৰকাৰ বেছি থেংক ইউ ছ' মাছ দাদা ভাল লাগিলে পডকাষ্ট আপোনাৰ কেনেকুৱা লাগিছে ভাল আমাক পঠাই দিব আপুনি ঠিক আছে